কাষ্টিং চৌহদৰ প্ৰকৃতিয়ে আমাক বিভিন্ন ফল-মূল, শাক-পাচলি দিছে, যিবোৰৰ পৰা আমি ভিটামিন, খনিজ লৱণ আদি পাওঁ। এইবোৰ কিছুমান ব্যৱসায়ীয়ে ঠেলাত লৈ বিক্ৰী কৰা দেখা যায়। গৰমৰ দিনত সূৰ্যৰ পোহৰৰ তাপমাত্ৰাৰ পৰা এইবোৰ সতেজ কৰি ৰখা তেওঁলোকৰ কাৰণে অসুবিধা হয়। তেওঁলোকে ইয়াৰ কাৰণে সঘনাই পানী ছটিয়াই থকা দেখা যায়। ইয়াৰ বাবে মই এটা প্ৰজেক্ট বনাইছো। ঠেলাৰ চাৰিচুকত 4টা লোহাৰ খুঁটা লগাই ওপৰত চলাৰ পেনেল লগাই দি বেটাৰী সংযোগ কৰি দিয়া হয়। এটা আইৰণ কুলিং চেম্বাৰ ঠেলাৰ তলত লগাই দিয়া হয়। ঠেলাৰ সুবিধাজনক ঠাইত ফেন, মোবাইল চাৰ্জাৰ, লাইট আদি লগাই দিয়া হয়। ঠেলাৰ ফলমূল থোৱা ঠাইখনত গ্লাছৰ বাউণ্ডেৰী দিয়া হয়। ফলমূলবোৰ জিলিকি থকা পলিথিনেৰে ঢাকি থোৱা হয়। দোকানীজন বহিবৰ বাবে ছাতি আৰু চকী সংযোগ কৰি দিয়া হয়।